নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিলে এডিআৰ 2026 ৰ এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সিএম ছাৰে ডাইৰেক্ট ঘোষণা কৰিলে কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব পাৰে সো সকলোখিনি কথা সিএম ছাৰে ঘোষণা কৰিছে কি ঘোষণা কৰিছে এপ্লাই ডেটৰ ওপৰত সেই সম্পৰ্কে আপোনালোকক আলোচনা কৰা হ'ব লগতে সিএম ছাৰৰ আপোনালোকক বাইটটো শুনাই দিয়া হ'ব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰি দিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ পুতিনে পাই থবে আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান উৎসাহ শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ সো মই পোনপ্ৰথমে যিটো সিএম ছাৰে ঘোষণা কৰিছে সেই বাইটটো অলপ আপোনালোকক শুনাই দিব বিচাৰিছো তৃতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এডিআৰিৰ তৃতীয় সংস্কৰণৰ সো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপাৰেচনসমূহ কৰিছে বা এক্সামসমূহ দিম বুলি ভাবি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব সো এতিয়াৰ পৰা ভালদৰে পঢ়িলে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা আছে সো কোৰ্সটো আপোনালোকে বাই কৰিলেও পঢ়িব পাৰিব কিয়নো এই কোৰ্সটো যে আপোনালোকে বাই কৰিলেও পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব সো এতিয়ালৈ এই কোৰ্সটো কেনেদৰে বাই কৰিব পাৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিব পাৰিব যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাইছে 9181267277 আপোনালোকে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰিলেও পাৰিব আৰু আপোনালোকৰ সুবিধা হ'ব এই কোৰ্সটোত আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব লিমিটেড টাইমৰ অফাৰ হয় সো যিমান পাৰে সিমানকালে কোৰ্সটো বাই কৰি লওক সো এতিয়ালৈ এই কোৰ্সটো যেটো কোৰ্স হয় এই কোৰ্সটো আপোনালোকে ভালদৰে পঢ়ি আপোনালোকে নিশ্চয় সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সো এতিয়ালৈ কোৰ্সটোৰ আপোনালোকে কি লাভ কৰিব পাৰিব এডিআৰ 3.0 বেস কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত বিশেষকৈ গ্ৰেড 3 গ্ৰেড 4 প্ৰিপাৰেচনৰ কাৰণে হয় ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস আপোনালোকে এক্সাম পেপাৰখনৰ যিখিনি টপিকৰ পৰা কোৱেশ্চন এনসাৰ দেখিবলৈ পাব সেই সকলোখিনি টপিকৰ এ টু জেড এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত হেতু কি সাবজেক্ট লাভ কৰিব জেনাৰেল ষ্টাডি হওক সোশ্যাল ষ্টাডি হওক আৰু জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ হওক অল সাবজেক্ট আছে কমপ্লিট সিলেবাস কভাৰ কৰা আছে আৰু বিশেষকৈ সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি হওক পলিটিক্স হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ওৱৰ্ল্ড ৰিলেটেড পাব আৰু বাকি যিখিনি আপোনালোকৰ ধৰি লওক কাৰেন্ট এফেয়াৰ্স আছে সেইখিনি এটা ইনক্লুডিং আছে তাৰ পিছত যেতিয়া কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে 10খনকৈ মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ উইথ এনসাৰ চিটৰ সৈতে লাভ কৰিব পাৰিব সো এটা ওৱান অফ দা বেষ্ট কোৰ্স হয় আৰু এই কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া-শুনাসমূহ কৰিব পাৰিব আৰু এই কোৰ্সটো অনলি এডিআৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এই কোৰ্সটো দ্বাৰা পঢ়ি আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব ফৰ এক্সাম্পল আসাম পুলিচ এবিউবি এসআই হওক ফৰেষ্ট হওক ডিএসএস হওক ডিএমই হওক এনেকৈ অসমৰ সকলো ক্ষেত্ৰত এই কোৰ্সটো দ্বাৰা আপোনালোকে পঢ়ি আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সো আকৌবাৰ জনাইছো কোৰ্সটো আপোনালোকে কি লাভ কৰিব কোৰ্সটো কি পালব জনালে আৰু কোৰ্সটো কেনেকৈ বাই কৰিব আকৌবাৰ জনাই দিব বিচাৰিছো আমাৰ যেটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাইছে 9181267277 তাত হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰিলেও পাৰিব মই সিএমছৰ সম্পূৰ্ণ বাইটটো আপোনালোকক শুনাই দিব বিচাৰিছো কি প্ৰাৰ্থীয়ে নিযুক্তি পাব বাকি বিভাগসমূহত 100তকৈ কম আমাৰ যুৱক যুৱতীয়ে নিযুক্তি পাব আজিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ এডিআৰিৰ দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত যেটো বাইট হয় হেতু আপোনালোকে নিশ্চয় শুনা পালে যে তাত আপোনালোকৰ সিএম ছাৰে কৈছে যে অতি সোনকালে মানে এডিআৰ তৃতীয় 3.0 তৃতীয় সংস্কৰণ কামসমূহ আৰম্ভ কৰা হ'ব বুলি সো অলৰেডি এডিআৰ 3.0 তৃতীয় সংস্কৰণৰ কামসমূহ ষ্টাৰ্ট হৈ গৈছে সো তাৰ ক্ষেত্ৰত আপোনালোকৰ কেতিয়াৰ পৰা এপ্লাই সমূহ ষ্টাৰ্ট হ'ব পাৰে সেই কথা আপোনালোকৰ নিশ্চয় মনত আহিছে সো মই সেই কথা আপোনালোকৰ যেটো ডাউট হেতু ক্লিয়াৰ কৰি দিম তাৰ আগতে যে তৃতীয় সংস্কৰণৰ কামসমূহ আৰম্ভ কৰা হ'ব নে হৈ গৈছে সেইখিনি কথা জনাব বিচাৰিছো কি আৰম্ভ কৰা হৈছে সো এডিআৰ ভেকেন্সি ক্ষেত্ৰত ডাইৰেক্ট আপোনালোকৰ ভেকেন্সি ৰিলিজ কৰিব নোৱাৰে তাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ কিছুমান আভ্যন্তৰীণ ইন্টাৰনাল কাম থাকে তাৰ যেটো প্ৰথম ইন্টাৰনাল
ইণ্টাৰনেল কাম বা আভ্যন্তৰীণ কামত সেইটো হৈছে আপোনালোকৰ কোনটো ডিপাৰ্টমেণ্টত কিমানকৈ ভেকেঞ্চি খালী আছে বা কোনটো আপোনালোকৰ অফিচত কিমানকৈ ভেকেঞ্চি খালী আছে সেই ডাটাৰ ওপৰত বেছ কৰিহে নতুনকৈ ভেকেঞ্চিসমূহ প্ৰকাশ কৰে চ' তাৰ বাবে আপোনালোকে নিশ্চয় গম পাইছে তাৰ ক্ষেত্ৰত তাৰ কাৰণে এখন SIT গঠন কৰি দিয়া আছে CM ছাৰে সেইটো বাইটটো দিছিলে যদি আপোনালোকে সেই বাইটটো শুনিব বিচাৰে কমেণ্ট কৰিব আমি সেই বাইটটো আপোনালোকক শুনাই দিয়া হ'ব তো তাৰ মতে আপোনালোকৰ যিখন SIT সেই কামসমূহ কৰি আছে চ' তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে ক'ব পাৰে যে এপ্ৰিল মে মাহত আপোনালোকৰ নতুনকৈ 8 নতুন যিখিনি ভেকেঞ্চি সেইখিনি আপোনালোকে দেখিবলৈ পাব চ' তাৰ ক্ষেত্ৰত আপোনালোকৰ সময় বেছি দিন নাই অতি সোনকালে ভেকেঞ্চি আহিবলৈ গৈ আছে চ' নটিফিকেশ্যন অহালৈ আপোনালোকে অপেক্ষা নকৰি এতিয়াৰ পৰাই পঢ়া শুনাসমূহ আৰম্ভ কৰক কিয়নো নটিফিকেশ্যন অহাৰ পাছতো সকলোৱে পৰিব কিন্তু নটিফিকেশ্যন অহাৰ আগৰ পৰা যিসকলে পৰিব তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো নটিফিকেশ্যন অহাৰ পাছতো সকলোৱে পায় কিন্তু সকলোৱেতো চিলেকশ্যন নাপায় ন চ' ভালদৰে পঢ়াসকলে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' তাৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰিব আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে তাত আপোনালোকে হোৱাটছআপ আছে হাই বুলি মেছেজ এটা কৰি দিব বাই কৰি ল'ব পাৰিব